তোমাৰ মা দেউতাই হয়তো জীৱনত ভুল কৰে, সেই ভুলৰ কাৰণে জানো নিজৰ মা দেউতাক সলনি কৰি দিয়া? নিশ্চয় নিদিয়া। তেনেহ'লে কিছুমান সৰু সৰু কথাৰ কাৰণে নিজৰ ভাল লগাজনক বা ভাল লগাজনীক সলনি কৰিবলৈ ইমান সাহস ক'ৰ পৰা পোৱা? এই পৃথিৱীত কোনো মানুহে পাৰফেক্ট নহয়, সকলো মানুহৰ তাত সকলো গুণ নাথাকে, আনকি চন্দ্ৰটো দাগ থাকে। যদিহে তুমি কোনোবা এজন মানুহক সঁচাকৈ ভাল পোৱা, মানুহজনৰ ভাল গুণখিনিৰ কাৰণেতো তেওঁক সকলোৱে ভাল পাব, কিন্তু তেওঁৰ বেয়া গুণখিনি যিয়ে ভাল কৰিবলৈ চেষ্টা কৰে সেই মানুহজনেহে তেওঁক সঁচাকৈ ভাল পায়। সেয়ে মই এটা কথাই ক'ম, যদিহে কোনোবা এজন মানুহৰ হাতত ধৰিছা, সেই হাতখন কেতিয়াও নেৰিবা যেতিয়ালৈকে তুমি সেই মানুহজনক সম্পূৰ্ণৰূপে ঠিক কৰিব নোৱাৰা। কিয়নো সকলো মানুহে কাৰোবাৰ ভালখিনি চাই প্ৰেমত পৰে, কিন্তু বেয়াখিনি মানুহে লাহে লাহে দেখা পায়। যদি তুমি বেয়াখিনি দেখা পাই মানুহজনৰ পৰা আঁতৰি আহিছা, তেনেহ'লে তুমি কোনোদিন মানুহজনৰ প্ৰেমত পৰাই নাছিলা। প্ৰেমত পৰিছিলা তুমি মানুহজনৰ ভাল গুণখিনিৰে। আৰু যদি তুমি মানুহজনৰ ভাল গুণখিনিৰ সন্মান কৰাৰ সমান্তৰালকৈ মানুহজনৰ বেয়া গুণখিনি ভাল কৰিবলৈ চেষ্টা কৰা আৰু সেই মানুহজনৰ লগত জীৱন বাটত আগবাঢ়িবলৈ আৰম্ভ কৰা, তেনেহ'লে তুমিয়েই আচল প্ৰেমিক। এবাৰ চকুৰে চালে